নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছো। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। অগ্নিগৰ্ভ কাৰ্বি ভূমিত এতিয়াও এক ভয়ংকৰ নিস্তব্ধতা। ২৬ ডিচেম্বৰ আলোচনাৰ আগতে কি হ'ব পাহাৰৰ পৰিস্থিতি। ইফালে যোৰহাটত মানৱতাৰ চৰম অপমান, চৰকাৰী কৰ্মচাৰীৰ ভৰি চেলেকিবলৈ বাধ্য হ'ল এজন যুৱক। সীমান্তত আকৌ বাজিছে বিপদৰ সংকেত। বাংলাদেশত কিয় নতুনকৈ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন। মহাকাশত ভাৰতীয় বাহুবলী ৰকেটৰ মহাক্ৰম আৰু বৰদিনৰ প্ৰাকখনত আলোকসজ্জাৰে জিলিকিছে সমগ্ৰ ৰাজ্য। অসমৰ পৰা বিশ্বলৈ আজিৰ দিনটোৰ বহুকেইটা ডাঙৰ খবৰ, যি আপুনি জনাটো অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ ইয়াৰ প্ৰতিটো খবৰেই সঁচা আৰু নিৰপেক্ষ। লগতে এটা লাইক কৰিবলৈও নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ ৯ তাৰিখ আৰু ইংৰাজী ২৫ ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অগ্নিগৰ্ভ কাৰ্বি ভূমিত ক্ৰমশ স্বাভাৱিক হ'লেও অত্যন্ত গভীৰ তথা স্তব্ধ পৰিৱেশ। ২৬ ডিচেম্বৰত হ'ব ত্ৰিপাক্ষিক আলোচনা। বিগত কেইবাদিনো ধৰি উত্তাল হৈ থকা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি বৰ্তমান কিছু পৰিমাণে শান্ত হৈছে যদিও সমগ্ৰ অঞ্চলটোত এতিয়াও এক চেপা উত্তেজনাই বিৰাজ কৰিছে। উচ্ছেদ আৰু ভূমিৰ সুৰক্ষাৰ দাবীত আৰম্ভ হোৱা এই আন্দোলনে যোৱা ২২ আৰু ২৩ ডিচেম্বৰত এক ভয়াৱহ ৰূপ ধাৰণ কৰে, যাৰ ফলত এতিয়ালৈকে ২জন লোকৰ মৃত্যু হোৱাৰ লগতে ডিজিপিকে ধৰি ৪৮গৰাকী আৰক্ষীৰ লোক আহত হৈছে। পৰিস্থিতিৰ শেহতীয়া অৱস্থান। আজিৰ পুৱাৰে পৰা খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা বুলি প্ৰশাসনে দাবী কৰিছে। পুৱা ৮ বজাৰ পৰা সুৰক্ষা বাহিনীয়ে অঞ্চলটোত ফ্লেগ মাৰ্চ কৰিছে। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ সৈতে হোৱা আলোচনাৰ পিছত আমৰণ অনশৰণ কৰি থকা কাৰ্বি সংগঠনসমূহৰ সদস্যসকলে অনশন স্থগিত ৰাখিবলৈ সন্মত হৈছে। অহা ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰ, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু প্ৰতিবাদকাৰী সংগঠনসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হ'ব। বিগত দুদিনত সংঘটিত হিংসাত্মক ঘটনাত ২জন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। ইয়াৰে এজন চিংথি টিমুং আৰু আনজন অগ্নিদগ্ধ ঘৰৰ পৰা উদ্ধাৰ হোৱা সুৰজদে বুলি চিনাক্ত কৰা হৈছে। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণত এতিয়ালৈকে মুঠ ৪৮গৰাকী আৰক্ষী আহত হৈছে, যাৰ ভিতৰত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ লগতে ৩গৰাকী IPS বিষয়াও আছে বুলি জানিব পৰা গৈছে। কিয় জ্বলিল কাৰ্বি পাহাৰ? পৰিস্থিতিৰ গভীৰতালৈ লক্ষ্য কৰিলে দেখা যায় যে এইটো কেৱল এটা সাধাৰণ আইন শৃংখলাজনিত সমস্যা নহয়, বৰঞ্চ ইয়াৰ আঁৰত আছে খিলঞ্জীয়া ভূমিৰ অধিকাৰ হেৰুওৱাৰ এক গভীৰ শংকা। প্ৰশাসনৰ ব্যৰ্থতা নে অদূৰদৰ্শিতা? যোৱা ২২ ডিচেম্বৰত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ ঘটনাই স্পষ্ট কৰে যে জনসাধাৰণৰ মাজত ক্ষোভ কিমান দিন তীব্ৰ আছিল। প্ৰশাসনে পৰিস্থিতিৰ ভয়াৱহতা আগতীয়াকৈ অনুমান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ৰাজনৈতিক প্ৰতিক্ৰিয়া। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে চৰকাৰৰ কঠোৰ সমালোচনা কৰি কাৰ্বি আংলঙক চৰকাৰে কেৱল ATM হিচাপে ব্যৱহাৰ কৰা বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায়। আনহাতে কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু আছুৱেও চৰকাৰক দমনমূলক নীতি পৰিহাৰ কৰি খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। শান্তিৰ বাবে আহ্বান। ইউনাইটেড খ্ৰীষ্টান ফ'ৰামৰ লগতে বিভিন্ন দল সংগঠনে হিংসা পৰিহাৰ কৰি গণতান্ত্ৰিক পথেৰে আলোচনাৰ মেজত বহিবলৈ সকলোকে অনুৰোধ জনাইছে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি জানিবলৈ দিয়া লগতে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ২৬ ডিচেম্বৰৰ আলোচনাৰ ফলাফলেহে নিৰ্ণয় কৰিব যে কাৰ্বি পাহাৰত শান্তি পুনৰ প্ৰতিষ্ঠা হ'বনে ক্ষোভৰ জুই পুনৰ জ্বলি উঠিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যোৰহাটত মানৱতাৰ চৰম অপমান, চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে আদিবাসী যুৱকক ভৰি চেলেকিবলৈ বাধ্য কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন। যোৰহাট জিলাৰ তিতাবৰত এক জঘন্য আৰু অমানৱীয় ঘটনা পোহৰলৈ আহিছে। যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ এজন চৰকাৰী কৰ্মচাৰী সমীৰণ বৰুৱাৰ বিৰুদ্ধে এজন আদিবাসী যুৱকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা, জাতিগত গালি-গালাজ কৰা আৰু ৰাজহুৱাকৈ ভৰি চেলেকিবলৈ বাধ্য কৰাৰ দৰে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী বিপুল ওৰাং নামৰ যুৱকজনে বুধবাৰে তিতাবৰ থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ মতে বিপুল ওৰাঙে ২০১৪ চনৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে সমীৰণ বৰুৱাৰ ব্যক্তিগত চালক হিচাপে কাম কৰি আহিছিল। বিপুলে জানিবলৈ দিয়া মতে সমীৰণ বৰুৱাৰ পত্নীয়ে তেওঁৰ স্বামীৰ পৰা ঘৰুৱা হিংসাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ স্বামীৰ বিবাহ বৰ্হিভূত সম্পৰ্কৰ বিষয়ে বিপুলক সুধিছিল। বিপুলে সঁচা কথা কোৱাৰ বাবেই তেওঁৰ ওপৰত এই অমানসিক অত্যাচাৰ চলোৱা হয় বুলি জনা গৈছে। বিপুলৰ অভিযোগ অনুসৰি যোৱা ২১ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে সমীৰণ বৰুৱা আৰু তেওঁৰ সহযোগীসকলে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে, জাতিগতভাৱে অপমান কৰে আৰু খালী কাগজত চহী কৰিবলৈ বাধ্য কৰায়। ইয়াৰ উপৰি তেওঁক বজাৰলৈ চুৰ সজাই টানি নিয়া হয় আৰু বৰুৱাৰ ভৰি
চেলেকি ক্ষমা খুজিবলৈ বাধ্য কৰোৱা হয়। এই সমগ্ৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাটোৱে আমাৰ আধুনিক সমাজখনৰ এক কৰ্দৰ্য ছবি দাঙি ধৰিছে। একবিংশ শতিকাত বাস কৰিও এজন চৰকাৰী কৰ্মচাৰীৰ এনে মধ্যযুগীয় বৰ্বৰতা আৰু সামন্তবাদী মানসিকতাই প্ৰমাণ কৰে যে জাতিভেদ প্ৰথা আৰু শ্ৰেণী বৈষম্য আমাৰ মাজত এতিয়াও শিপাই আছে। মানৱ অধিকাৰ লংঘন, এজন ব্যক্তিক জোৰ কৰি ভৰি চেলেকিবলৈ বাধ্য কৰাটো কেৱল অপৰাধেই নহয়, ই মানৱীয় মৰ্যাদাৰ ওপৰত চৰম আঘাত। এয়া এক প্ৰকাৰৰ তালিবানী শাসনৰ সদৃশ কাণ্ড, য'ত আইন হাতত তুলি লৈ এজন অসহায় ব্যক্তিক অপমানিত কৰা হৈছে। জাতিগত বৈষম্য, চাহ জনজাতি বা আদিবাসী সম্প্ৰদায়ৰ এজন ব্যক্তিক তেওঁৰ জাতিৰ নাম লৈ গালিগালাজ কৰাটোৱে আমাৰ সমাজত থকা উচ্চ নিচ বিভেদক স্পষ্ট কৰি তুলিছে। ই এক অতি বিপদজনক প্ৰৱণতা। আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন। ভুক্তভোগীয়ে অভিযোগ কৰা মতে প্ৰথম অৱস্থাত মাধৱপুৰ আৰক্ষীয়ে গোচৰটো গ্ৰহণ কৰা নাছিল। যদি সেয়া সঁচা হয় তেন্তে ই আৰক্ষীৰ কৰ্তব্যত গাফিলতি আৰু প্ৰভাৱশালী লোকৰ প্ৰতি থকা আনুগত্যকে বুজায়। সামাজিক প্ৰতিক্ৰিয়া আৰু বিচাৰৰ দাবী। সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ দৰে সংগঠনে এই কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী কৰিছে যদি এজন ব্যক্তিয়ে কিবা ভুল কৰিছে তেওঁক তেন্তে আইনৰ ওচৰলৈ নিব লাগে। কিন্তু এইদৰে ঘৰৰ ভিতৰত বা ৰাজপথত অমানৱীয় আচৰণ কৰাটো গ্ৰহণযোগ্য নহয়। সমীৰণ বৰুৱাৰ দৰে এজন শিক্ষিত আৰু চৰকাৰী পদবীত থকা ব্যক্তিৰ পৰা এনে আচৰণ কেতিয়াও কাম্য নহয়। এই ঘটনাই কেৱল বিপুল ওৰাঙকে নহয়, সমগ্ৰ চাহ জনজাতি সমাজখনকে অপমানিত কৰিছে। আৰক্ষী প্ৰশাসনে যাতে কোনো ধৰণৰ আপোচ নকৰাকৈ 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰে আৰু ভুক্তভোগী বিপুল ওৰাঙক ন্যায় প্ৰদান কৰে, তাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। লগতে বিপুল ওৰাঙে যদি কিবা ভুল কৰিছে তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁ শাস্তি পোৱা উচিত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সীমান্তত পুনৰ নতুন বিপদৰ সংকেত। বাংলাদেশত পুনৰ ঘাটি স্থাপনৰ কুচকাৱাজ আলফা স্বাধীনৰ। বাংলাদেশৰ বৰ্তমানৰ অস্থিৰতাৰ ৰাজনৈতিক পৰিৱেশৰ সুযোগ লৈ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে ভাৰত বাংলাদেশ সীমান্তৰ কেইবাখনো জিলাত নতুনকৈ সামৰিক শিবিৰ স্থাপনৰ তৎপৰতা চলাইছে বুলি ভাৰতীয় নিৰাপত্তা সংস্থাসমূহৰ এক শেহতীয়া সূত্ৰই প্ৰকাশ কৰে। গোপন সূত্ৰৰ মতে এতিয়া চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে এই ঘটনাই। নিৰাপত্তা প্ৰতিষ্ঠানৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে বাংলাদেশৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ পাছত সৃষ্টি হোৱা বিশৃংখলতাৰ সুযোগ লৈ আলফা স্বাধীনে নিজৰ হেৰুওৱা শক্তি পুনৰ উদ্ধাৰৰ চেষ্টা চলাইছে। আনকি এই ক্ষেত্ৰত পাকিস্তানৰ দৰে বহিঃশক্তিৰ সহযোগত বাংলাদেশ চৰকাৰে উত্তৰ পূবৰ বিদ্ৰোহীসকলক পৰোক্ষভাৱে সহায় কৰাৰ এক গোপন পৰিকল্পনা কৰি থকা বুলিও ভূ ৰাজনৈতিক বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰিছে। চিনাক্ত হোৱা সম্ভাৱ্য ঘাটিসমূহ হ'ল ভাৰতীয় চোৰাংচোৱা সংস্থাই আলফা স্বাধীনে শিবিৰ স্থাপনৰ চেষ্টা চলোৱা কেইবাটাও কৌশলগত স্থান চিনাক্ত কৰিছে। হাবিগঞ্জ জিলা, ইয়াৰ খাচী, পুঞ্চ, সোণাৰঘাট আৰু শ্ৰীমংগল অঞ্চলত ঘাটি স্থাপনৰ চেষ্টা চলিছে, যি অসম আৰু ত্ৰিপুৰা সীমান্তৰ একেবাৰে ওচৰত। ৰঙামাটি জিলা, এই জিলাৰ কাছালং সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম এলেকাত নতুন শিবিৰ গঢ়াৰ খবৰ পোৱা গৈছে। ইয়াৰ সীমান্ত ত্ৰিপুৰা আৰু মিজোৰামৰ সৈতে সংলগ্ন। বান্দাৰবান জিলা, ম্যানমাৰ সীমান্তৰ নিচেই কাষত থকা খেইকিয়াংপাৰা নামৰ স্থানতো বিদ্ৰোহী সংগঠনে শিবিৰ গঢ়াৰ জোৰজা চলিছে বুলি খবৰ ওলাইছে। বিদ্ৰোহী সংগঠনটোৰ এই নতুন তৎপৰতাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিৰাপত্তা ব্যৱস্থালৈ এক বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। বিশেষকৈ ম্যানমাৰ আৰু বাংলাদেশ দুয়োখন চুবুৰীয়া দেশতে বিদ্ৰোহীৰ ঘাটি থাকিলে ভাৰতীয় সেনা আৰু সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে। প্ৰশাসনে এই সন্দৰ্ভত তীক্ষ্ণ নজৰ ৰাখিছে যদিও বাংলাদেশৰ পৰিৱৰ্তিত পৰিৱেশত বিদ্ৰোহী দমন প্ৰক্ৰিয়া কিমান ফলপ্ৰসূ হ'ব তাক লৈ এক অনিশ্চয়তাই বিৰাজ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জনজাতিকৰণক লৈ ৰাজ্যত পুনৰ অসন্তোষৰ জুই। 29 ডিচেম্বৰত গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা টাইপাৰ। অসমৰ 6 জনগোষ্ঠীৰ দল সংগঠন আৰু ৰাইজে দীৰ্ঘদিনৰ পৰা কৰি অহা জনজাতিকৰণৰ দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ সমাপ্ত হোৱা অসম বিধানসভাৰ অধিৱেশনত দাখিল কৰা হয় জনজাতিকৰণ সম্পৰ্কীয় প্ৰতিবেদন। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটে প্ৰতিবেদন দাখিল কৰাৰ পাছতে মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনহাতে ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বিজেপি চৰকাৰে অতি কৌশলগতভাৱে এই প্ৰতিবেদন দাখিল কৰাৰ অভিযোগো উত্থাপন কৰিছে বিৰোধী দল সংগঠনসমূহে। তেনে সময়তে মঙলবাৰে ডিব্ৰুগড় চাবুৱাত জনজাতিকৰণক লৈ অতি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে হ'ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কোনো লোকঢাক নকৰাকৈ কয় যে যিসকলে আন্দোলন কৰিছিল তেওঁলোকৰ নিৰ্বাচনৰ আগত হ'ব লাগে বুলি কোনেও কোৱা নাছিল। তেওঁলোকে সিদ্ধান্ত বিচাৰিছিল, সিদ্ধান্ত দিয়া হ'ল। অহা মাহত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব। নিৰ্বাচনৰ আগত জনজাতিকৰণ সম্ভৱ নহয়। জনজাতিকৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পাছতে এতিয়া জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ হুংকাৰ টাইপাৰ। 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ টাই আহোমসকলক লাগিবই বুলি হুংকাৰ দিয়ে টাইপাই।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ নমিনেশ্যন দিয়াৰ পূৰ্বে সন্তান দুটা ভাৰতীয় কৰিবনে নাই, গৌৰৱ গগৈক প্ৰশ্ন মুখ্যমন্ত্ৰী। অসমৰে তেওঁ মুখ্যমন্ত্ৰী হ'ব আৰু দুটা ল'ৰা ছোৱালী ব্ৰিটেইনৰ হ'ব। ইলেকশ্যনৰ নমিনেশ্যন দিয়াৰ আগতে ল'ৰা ছোৱালী দুটাক ভাৰতীয় কৰিবনে এইটো সোধক। গৌৰৱ গগৈৰ সন্তান আৰু পত্নীৰ বিদেশী নাগৰিকত্বৰ সন্দৰ্ভত পুনৰ সৰব হোৱা দেখা গ'ল মুখ্যমন্ত্ৰীক। বুধবাৰে নাহৰকটীয়াত এই মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীজনে। মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ পিছত মুখ্যমন্ত্ৰীয়ে পুনৰ পাকিস্তান লিংক আৰু পৰিয়ালৰ নাগৰিকত্বক লৈ গৌৰৱ গগৈ আক্ৰমণৰ লক্ষ্য কৰি লয়। আনহাতে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক দিয়া ডেডলাইন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা, মই নহয়। মই কিয় গৌৰৱ গগৈৰ ডেডলাইন মানিম? মই গৌৰৱ গগৈৰ পৰা খাই বৈ থকা নাই। কংগ্ৰেছৰ নেতা এজনে ৪৮খন আসন মুছলমানৰ বাবে সংৰক্ষিত হ'ব লাগে বুলি কোৱাৰ পাছতো কিয় বহিষ্কাৰ কৰা হোৱা নাই? মোৰ যেতিয়া মন যাব মই তেতিয়াই গৌৰৱ গগৈ পাকিস্তানৰ লিংক ৰাজহুৱা কৰিম। এনেদৰে পুনৰ গৌৰৱ গগৈ সন্দৰ্ভত সৰব হোৱা দেখা গ'ল হিমন্ত বিশ্ব শৰ্মা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যোৰহাটত তীব্ৰ ধিক্কাৰ, মহম্মদ ইউনুছৰ পত্তলিকা দাহ কৰি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰতিবাদ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা ধাৰাবাহিক উৎপীড়ন আৰু বৰ্বৰতাৰ বিৰুদ্ধে আজি যোৰহাটত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত শতাধিক লোকে ৰাজপথলৈ ওলাই আহি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰে। প্ৰতিবাদৰ মূল কাৰণ বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা হিন্দু সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ দীপু দাস নামৰ এজন হিন্দু যুৱকক উন্মত্ত লোকে খুটাত বান্ধি জীৱনতে জ্বলাই হত্যা কৰা কাৰুণ্য তথা নৃশংস ঘটনাই সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ ধৰ্মীয় আৱেগ আৰু অসন্তোষৰ সৃষ্টি কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত যোৰহাটৰ মাজমজিয়াত প্ৰতিবাদকাৰীসকলে মহম্মদ ইউনুছৰ পুতলিকা সাজি তাক চেণ্ডেলেৰে কোবাই ঘৃণা আৰু ধিক্কাৰ প্ৰদৰ্শন কৰে। পাছত পুতলিকাটো দাহ কৰি সংগঠনটোৱে বাংলাদেশত হিন্দুসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়। প্ৰতিবাদস্থলীত উপস্থিত থকা লোকসকলে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গৌৰীপুৰত আটক বাংলাদেশী মহিলা, ৯গৰাকীকৈ মহিলা বিক্ৰীৰ অভিযোগ। ধুবুৰীৰ গৌৰীপুৰত আটক কৰা হৈছে এগৰাকী বাংলাদেশী মহিলা। বাংলাদেশৰ পৰা দালালে ভাৰতীয় আধাৰ কাৰ্ড বনাই দিল্লীত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে। বিদেশী মহিলাগৰাকীয়ে দিল্লীৰ পৰা পলাই কোচবিহাৰ হৈ উপস্থিত হয় গৌৰীপুৰত। বৰ্তমানে গৌৰীপুৰ আৰক্ষীয়ে সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। পৰিকল্পিতভাৱে বাংলাদেশৰ ৰুবিয়া ভাৰতত উপস্থিত হৈ ঝুমুৰ ৰায় নাম গ্ৰহণ কৰে আৰু এই বিষয়ত কিবা ৰহস্য আছে নেকি, মহিলাগৰাকীয়ে সঁচা কথা কৈছেনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে সমগ্ৰ ঘটনাৰ লগত গৌৰীপুৰ পপুলাৰ হস্পিটেল নামৰ ব্যক্তিগত নাৰ্ছিং হোমখনৰ কি সম্পৰ্ক সেয়াও সন্দেহৰ আৱৰ্তত। বংগৰ কোচবিহাৰ আৰক্ষীয়ে কিয় মহিলাগৰাকীক পঠালে গৌৰীপুৰলৈ সেই সম্পৰ্কটো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে ৯গৰাকীকৈ মহিলাক কামৰ নামত ভাৰতত বিক্ৰী কৰাৰ অভিযোগ আছে আটকাধীন মহিলাগৰাকীৰ বিৰুদ্ধে। পৰিধানযোগ্য যে ভাৰত বাংলাদেশ সীমান্তত আজিও অবৈধ বাংলাদেশী প্ৰব্ৰজন অব্যাহত আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজনীতিৰ নামত অশালীনতা, কংগ্ৰেছ নেত্ৰী পলাক্ষী দাসৰ চৰিত্ৰ হননৰ অভিযোগত এজাহাৰ দাখিল। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত সুস্থ সমালোচনাৰ পৰিৱৰ্তে এতিয়া অস্থিৰতাই স্থান পোৱা কাৰ্যই সৰ্বত্ৰে সচেতন মহলক চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ পলাক্ষী দাসৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি চৰিত্ৰ হনন কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ এজন সদস্যৰ বিৰুদ্ধে। ঘটনাৰ বিৱৰণ কি? অভিযোগ অনুসৰি যোৰহাট জিলাৰ বিজেপি সামাজিক মাধ্যম কোষৰ সদস্য কৰুণা হাজৰিকাই যোৱা ২২ ডিচেম্বৰত ফেচবুকত পলাক্ষী দাসক লক্ষ্য কৰি অত্যন্ত কুৰুচিপূৰ্ণ আৰু অশালীন মন্তব্য কৰিছিল। এগৰাকী সক্ৰিয় মহিলা নেত্ৰীক ব্যক্তিগতভাৱে আক্ৰমণ কৰি কৰা এই মন্তব্যই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে। এই নিকৃষ্ট কাৰ্যৰ বিৰুদ্ধে আজি পলাক্ষী দাসে গুৱাহাটীৰ পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে। তেওঁ অভিযুক্ত কৰুণা হাজৰিকাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এজাহাৰ দাখিলৰ সময়ত পলাক্ষী দাসৰ সৈতে APCCৰ সম্পাদক ত্ৰিদীপ বৰ্মন আৰু জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাসৰ লগতে কেইবাজনো অধিবক্তা আৰু দলীয় নেতা উপস্থিত থকা দেখা যায়। কংগ্ৰেছে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? কংগ্ৰেছ দলে এই ঘটনাক চৰম নাৰী বিদ্বেষী মানসিকতাৰ বুলি পৰিচয় দি অভিহিত কৰিছে। দলটোৰ মতে এগৰাকী মহিলা নেত্ৰীৰ মৰ্যাদাৰ ওপৰত কৰা এই পোনপটীয়া আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক এই বিষয়ত হস্তক্ষেপ কৰি অভিযুক্ত সদস্যজনৰ বিৰুদ্ধে উপযুক্ত সাংগঠনিক আৰু আইনী ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। এই ঘটনাই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মাজত থাকিবলগীয়া ন্যূনতম শালীনতাৰ ওপৰতো প্ৰশ্ন চিহ্ন থিয় কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আলোকসজ্জাৰে জিলিকিছে গীৰ্জাসমূহ। শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তালৈ আজি ধৰালৈ আহিব চান্তা। আজি ২৫ ডিচেম্বৰ মানৱতা, ক্ষমা আৰু শান্তিৰ বাৰ্তাৰে উদযাপিত হ'ব পবিত্ৰ বৰদিন বা খ্ৰীষ্টমাছ।
সমগ্ৰ বিশ্বৰ লগতে অসমতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে এই মহান উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আজি যীশু খ্ৰীষ্টৰ শুভ জন্মদিন উপলক্ষে ৰাজ্যৰ চুকুকেনে থকা গীৰ্জাসমূহ আলোকসজ্জা আৰু ৰং বিৰঙী সাজেৰে সজাই তোলা হৈছে। গুৱাহাটীৰ ঐতিহাসিক পাণবজাৰ, ডন বস্কো গীৰ্জা, শান্তিনিবাস আৰু পল্টন বজাৰ বেপিষ্ট চাৰ্চত ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আজিৰ মাজনিশাৰ পৰাই গীৰ্জাসমূহত অনুষ্ঠিত হ'ব বিশেষ ধৰ্মীয় প্ৰাৰ্থনা বা মিডনাইট মাছ। যীশুক আদৰাৰ বাবে কেৰল গীতৰ সুৰেৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। প্ৰতিটো গীৰ্জাৰ লগতে বাসগৃহসমূহতো স্থাপন কৰা হৈছে যীশুৰ জন্মৰ দৃশ্য সম্বলিত স্থান আৰু দৃষ্টিনন্দন খ্ৰীষ্টমাছ ট্ৰী। বৰদিনক কেন্দ্ৰ কৰি বজাৰসমূহতো গ্ৰাহকৰ অভূতপূৰ্ব ভিৰ দেখা গৈছে। বিশেষকৈ কেক, চকলেট আৰু সান্তাক্লজৰ পোছাক ক্ৰয় কৰিবলৈ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে উৎসাহ দেখুৱাইছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে এই আনন্দত ভাগ লৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মৰিগাঁৱত পুনৰ আৰক্ষীৰ জালত 2 চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীৰ টিঘিলঘিলনি দিনক দিনে বৃদ্ধি পাইছে ৰাজ্যত, বিশেষকৈ মৰিগাঁও জিলাত। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ মাজতে মৰিগাঁৱত আটক হ'ল পুনৰ CSPৰ গৰাকী সহ 2 চাইবাৰ অপৰাধী। ভুৱা নথিৰে কেইবাটাও প্ৰতিষ্ঠানৰ পৰা ধন হৰলুকি কৰাৰ অভিযোগত লাহৰীঘাটৰ পৰা মফিজুৰ ৰহমান আৰু নুৰ হুছেইন নামৰ 2 চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে মৰিগাঁও আৰক্ষীয়ে। ইতিমধ্যে আটকাধীন 2 অপৰাধীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 25 ডিচেম্বৰ 2025 বৃহস্পতিবাৰৰ দিনটো অসমৰ বতৰ। দিনৰ ভাগত ফৰকাল আকাশ থাকিব যদিও মৃদু বতাহৰ বাবে শীতৰ প্ৰকোপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 6:10 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:38। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। মহাকাশ বিজ্ঞানত ভাৰতৰ নতুন কীৰ্তিস্তম্ভ। বাহুবলী ৰকেটেৰে কান্ধত উঠি মহাকাশলৈ আমেৰিকাৰ গধুৰ উপগ্ৰহ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে আজি এক অভূতপূৰ্ব সফলতা অৰ্জন কৰি বিশ্বৰ বুকুত পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে। বুধবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ আটাইতকৈ শক্তিশালী ৰকেট LV-MT-M6ৰ জৰিয়তে আমেৰিকাৰ উন্নত যোগাযোগ উপগ্ৰহ ব্লুবাৰ্ড 6 সফলতাৰে উৎক্ষেপণ কৰা হয়। প্ৰায় 6100 কিলোগ্ৰাম ওজনৰ এই বিশাল উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰি ভাৰতীয় ৰকেটে এক নতুন অভিলেখ গঢ়িলে। ইছৰোৰ বিজ্ঞানীসকলে 43.5 মিটাৰ উচ্চতাৰ এই শক্তিশালী ৰকেটটোক মৰমতে বাহুবলী বুলি নামকৰণ কৰিছে। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে জানিবলৈ দিয়া মতে ভাৰতৰ মাটিৰ পৰা ইমান গধুৰ উপগ্ৰহ ইয়াৰ পূৰ্বে কেতিয়াও উৎক্ষেপণ কৰা হোৱা নাছিল। পুৱা 8:54 উৎক্ষেপণৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও মহাকাশত থকা অন্যান্য উপগ্ৰহ বা ধ্বংসাৱশেষৰ সৈতে সম্ভাৱ্য সংঘৰ্ষৰ আশংকা কৰি ইছৰোৱে বিজ্ঞানীসকলে অধিক সাৱধানতা অৱলম্বন কৰে। সুৰক্ষাৰ খাতিৰত উৎক্ষেপণৰ সময় 90 ছেকেণ্ড পিছুৱাই দিয়া হয় আৰু অৱশেষত 8:55 বাহুবলী ৰকেটে গৰ্জন কৰি আকাশলৈ উৰা মাৰে। ব্লুবাৰ্ড 6ৰ বিশেষত্ব কি? মাৰ্কিন সংস্থা AST স্পেচ মোবাইলৰ দ্বাৰা নিৰ্মিত এই উপগ্ৰহটোৱে যোগাযোগৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। ই মহাকাশৰ পৰাই পৃথিৱীৰ যিকোনো সাধাৰণ স্মাৰ্টফোনলৈ পোনপটীয়া হাই স্পীড ব্ৰডবেণ্ড সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম। উৎক্ষেপণৰ প্ৰায় 15 মিনিট পাছত ৰকেটৰ পৰা পৃথক হৈ উপগ্ৰহটোৱে পৃথিৱীৰ পৰা 520 কিলোমিটাৰ উচ্চতাত নিজৰ কক্ষপথত থিতাপি লয়। আমেৰিকাৰ দৰে উন্নত দেশসমূহৰ গধুৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰতক নিৰ্বাচন কৰাটোৱে প্ৰমাণ কৰে যে বিশ্বৰ মহাকাশ বাণিজ্যৰ বজাৰত ইছৰোৰ বিশ্বাসযোগ্যতা আৰু দক্ষতা এতিয়া শিখৰত। এয়া কেৱল এটা উপগ্ৰহ উৎক্ষেপণ নহয়, বৰঞ্চ ভাৰতীয়ৰ মেধা আৰু কাৰিকৰী কৌশলৰ এক অনন্য নিদৰ্শন। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। আজিৰ দিনটোত ঘৰুৱা ক্ৰিকেটত উজলিল এইসকল আন্তৰ্জাতিক ক্ৰিকেটাৰ। দেশত চলি আছে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা। BCCIৰ তত্বাৱধানত আৰু ৰাজ্যৰ ক্ৰিকেট সংস্থাসমূহৰ সহযোগত আয়োজন কৰিছে এই ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা। সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত চহৰসমূহত চলি আছে বিজয় হাজাৰে ট্ৰফী প্ৰতিযোগিতা 2024-25। প্ৰতিযোগিতাৰ আৰম্ভণিতে উজলি উঠিছে ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকী তাৰকা খেলুৱৈ। 24 ডিচেম্বৰ 2025 দিনটোত অনুষ্ঠিত হৈছে কেইবাখনো মেচ। দিল্লী, বিহাৰ, ঝাৰখণ্ড, অসম, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল, কৰ্ণাটক, তামিলনাডু, মুম্বাই, মহাৰাষ্ট্ৰকে ধৰি ভালেকেইখন ৰাজ্যৰ দলে আজিৰ দিনটোত খেলে। আজিৰ এই খেলখনত ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকী তাৰকা খেলুৱৈ উজলি উঠিবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে বিৰাট কোহলি, ৰোহিত শৰ্মা, ঈশান কিষাণ, দেৱদত্ত পাডিকান, সাই সুদৰ্শন, মায়ংক আগৰৱাল, নীতিশ ৰাণা, অভিমন্যু ইছৰণ, অভিষেক শৰ্মা, পৃথ্বী শ্ব, ধ্ৰুৱ জুৰেল আৰু ৰিংকু সিং। উল্লেখিত আটাইকেইগৰাকী খেলুৱৈ আজিৰ এই ভিন্ন মেচত শতক, অৰ্ধশতকৰ উপৰিও সন্তোষজনক স্ক'ৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে আজিৰ মেচত দিল্লীক প্ৰতিনিধিত্ব কৰা বিৰাট কোহলিয়ে 131 ৰানৰ ইনিংছ গঢ়ে। লগতে তেওঁ লিষ্ট
এই সংস্কৰণত 16,000 ৰান সংগ্ৰহ কৰে। একেদৰে মুম্বাইক প্ৰতিনিধিত্ব কৰি ৰোহিত শৰ্মাই 155 ৰান সংগ্ৰহ কৰে। তাৰোপৰি ঝাৰখণ্ডৰ হৈ ঈশান কিষাণে 125, কৰ্ণাটকৰ হৈ দেৱদত্ত পাডিকনে 147 ৰান সংগ্ৰহ কৰে। কৰ্ণাটকক প্ৰতিনিধিত্ব কৰা আন এগৰাকী জাতীয় দলৰ সদস্য মায়ংক আগৰৱালে 54 ৰানৰ ইনিংছ খেলে। তামিলনাডুৰ বেটাৰ তথা ভাৰতীয় দলৰ সদস্য সাই সুদৰ্শনে কৰে 48 ৰান। দিল্লীৰ হৈ নীতিশ ৰাণে সংগ্ৰহ কৰে 77 ৰান। তাৰোপৰি অভিমন্যু ইছৰণে বেংগলক প্ৰতিনিধিত্ব কৰি সংগ্ৰহ কৰে 71 ৰান। পাঞ্জাৱৰ হৈ অভিষেক শৰ্মাই সংগ্ৰহ কৰে 48 ৰান। মহাৰাষ্ট্ৰৰ হৈ পৃথিৱী শ্বয়ে সংগ্ৰহ কৰে 46 ৰান। উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰা ধ্ৰুৱ জুৱেল আৰু ৰিংকু সিঙে সংগ্ৰহ কৰে 80 আৰু 47 ৰান। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। তুৰস্কত বিমান দুৰ্ঘটনাত মৃত্যু লিবিয়াৰ সেনাপ্ৰধান। বিমান দুৰ্ঘটনাত মৃত্যু লিবিয়া সেনাৰ মুৰব্বী মহম্মদ আলী আহমেদ আল হাদ্দাদৰ। মঙলবাৰে নিশা স্থানীয় সময় অনুসৰি তুৰস্কৰ ৰাজধানী আংকাৰৰ সমীপত ভয়ংকৰ বিমান দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। তেওঁৰ লগতে লিবিয়াৰ আন 4জন জ্যেষ্ঠ সামৰিক বিষয়া আৰু 3জন এয়াৰক্ৰুৰ সদস্যৰো মৃত্যু হয়। তথ্য অনুসৰি লিবিয়াৰ সামৰিক বিষয়াসকলে মঙলবাৰে নিশা আংকাৰৰ এছেনবুগা বিমানবন্দৰৰ পৰা ডাছাল ফেলকন 50 বিজনেছ জেটত লিবিয়া অভিমুখে ৰাওনা হৈছিল। বিমানখনে স্থানীয় সময় অনুসৰি নিশা 8:30 উৰা মাৰে। ইয়াৰ আধা ঘণ্টাৰ ভিতৰতে বিমানখনত যান্ত্ৰিক ত্ৰুটিৰ সৃষ্টি হয়। প্ৰায় 8:40 পাইলটে নিয়ন্ত্ৰণ কক্ষলৈ বাৰ্তা প্ৰেৰণ কৰি হাইমানাৰ ওচৰত জৰুৰীকালীন অৱতৰণৰ অনুৰোধ জনায়। তেতিয়াৰ পৰাই বিমানখনৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বিমানখনৰ ৰাডাৰৰ পৰা অদৃশ্য হৈ পৰে। পাছত ৰাজধানীৰ পৰা প্ৰায় 74 কিলোমিটাৰ দূৰত্বত বিমানখন উদ্ধাৰ কৰা হয়। তুৰ্কী চৰকাৰে উল্লেখ কৰিছে যে শেহতীয়াকৈ লিবিয়াৰ সেনাপ্ৰধান গৰাকীয়ে প্ৰতিৰক্ষা সম্পৰ্কীয় বৈঠকৰ বাবে দেশখন ভ্ৰমণ কৰিছিল। আনুষ্ঠানিক ভ্ৰমণৰ অন্তত নিজৰ দেশলৈ উভতি অহাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাপ্ৰধানগৰাকীৰ বিমানখন। তেওঁলোকে লগতে জনাইছে যে দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ কূটনৈতিক প্ৰমাণ পোৱা নাই। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক। তেতিয়াহে প্ৰতিদিনে এনেধৰণৰ সত্য আৰু নিৰপেক্ষ খবৰসমূহ পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।